কাৰ্বি লোককৃষ্টি সংস্কৃতিৰ সুবাস পেলাবলৈ নকইনাৰ দৰে সাজি পাৰি ওলাইছে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সমীপৱৰ্তী কাৰ্বি পিপলছ হল তথা বৃহৎ তাৰালাংচৰ বাকৰি। প্ৰতি বছৰৰ দৰে এই বছৰো অহা 15 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীলৈ 5 দিনীয়া কাৰ্যসূচীলৈ পুনৰ আৰম্ভ হ'বলগীয়া 46 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ প্ৰস্তুতি তুংগত উঠিছে। 827 বিঘাৰ বৃহৎ ভূমিক্ষেত্ৰৰে আৱৰা তাৰালাংচুৰ বৃহৎ প্ৰকল্পটোত কাৰ্বি জাতীয় জীৱনৰ সোপান আৰু ডেকা গাভৰু প্ৰেমাস্পদৰ অন্যতম উৎসৱ কাৰ্বি যুৱ মহোৎসৱক প্ৰতি বছৰৰ দৰে এই বছৰো আঠেবেতে আদৰি ল'বলৈ উদগ্ৰীৱ হৈ পৰিছে 46 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ উদযাপন সমিতিয়ে। আঠশ 27 বিঘা জোৰা মাটিকালি তাৰালাংচুৰ বাকৰিত শিল্পী গাম, বিভাগীয় প্ৰদৰ্শনস্থলী, বজাৰ গৃহ, ক্ৰীড়াংগন, জনগোষ্ঠীয় আৱাসগৃহ, জনগোষ্ঠীয় নৃত্য আৰু কলা প্ৰদৰ্শনীৰ বাবে মঞ্চসমূহ বিভিন্ন আলোকসজ্জা আৰু ৰং তুলিকাৰে নকইনাৰ দৰে সজাই পৰাই তোলা হৈছে। ঊনৈছশ 74 চনৰ পৰা ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ অহা যুৱ মহোৎসৱটিয়ে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম শ্ৰেষ্ঠ আৰু পুৰণি যুৱ মহোৎসৱ হিচাপে পৰিগণিত হৈ আহিছে। ইয়াৰ যুৱ মহোৎসৱটি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব প্ৰায় 70 ফুট উচ্চতাৰ কাৰ্বি মহিলাৰ কাণত পিন্ধা অলংকাৰ কাৰ্বি নথিংপি। কাৰ্বি কালচাৰ ছ'চাইটিৰ সভাপতি চক্ৰ সিং ক্ৰয় আমাক দিয়া এক সুকীয়া সাক্ষাৎকাৰত জনায় যে 46 সংখ্যক কাৰ্বি যুৱ মহোৎসৱটি সফলৰূপে উদযাপন কৰিবলৈ উদ্যুক্তসকলে দিনে নিশাই হাড়ভগা শ্ৰমেৰে প্ৰায় 90% কাম সম্পূৰ্ণ কৰি তুলিছে। আৰু এই যুৱ মহোৎসৱ সফলভাৱে গঢ়ি তুলিবলৈ আমাৰ সৰ্বধৰ্ম সমিতিয়ে দিন ৰাত তেওঁলোকে কাম কৰিছে। ইতিমধ্যেই মই দেখাত 90% প্ৰস্তুতি প্ৰায় শেষ বুলি মই ক'ব খোজোঁ। লগতে সময়মতে সকলো কৰিবলগীয়া কামখিনি হৈ উঠিব বুলি মই আশা ৰাখিছোঁ। আৰু এইবাৰ 46তম কাৰ্বি যুৱ উৎসৱৰ বাজেট হিচাপে আমি ধৰি লৈছে মোৰ 1,20,00,000 টকা। 1,20,00,000 টকাৰে আমি এই 46তম কাৰ্বি মহোৎসৱ আমি সফল কৰি বুলি আমি আশা ৰাখিছোঁ। লগতে এটা কথা, অইন বছৰতকৈ এই বছৰ কিন্তু প্ৰতিযোগী দল বাঢ়িছে। বিশেষকৈ আমাৰ কাছাৰ ডিষ্ট্ৰিক্টত থকা কাৰ্বিসকল মালিগাঁৱৰ পৰা আহিব নতুনকৈ, লগতে গ্ৰেটাৰ গুৱাহাটীৰ পৰা আহিব নতুনকৈ, মেঘালয়ৰ পৰা আহিব, লগতে আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ পৰা নতুনকৈ আহিব। 4টা প্ৰতিযোগী দল কিন্তু এবাৰ নতুনকৈ অংশগ্ৰহণ কৰিব। গতিকে মুঠ 5,000তকৈ অধিক শিল্পীয়ে এবাৰ অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে আমাৰ লগত যোগাযোগ ৰাখিছে আৰু আশা ৰাখিছোঁ এই 5,000তকৈ অধিক সকলো শিল্পীসকল অংশগ্ৰহণ কৰিব। লগতে মই এইখিনি ক'ব খুজিছোঁ, এইবাৰ 46তম কাৰ্বি যুৱ মহোৎসৱত আমি প্ৰথম দিনাখন আৰম্ভণি আমাৰ পতাকা উত্তোলনৰ পিছত 46তম কাৰ্বি যুৱ মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় তুলিয়ৰ মহাং। আৰু এইখিনি মই মাননীয় তুলিয়ৰ মহাং দেৱক মই তেখেতক আমি নমস্কাৰ জনাইছোঁ। তেখেতে এই কাৰ্বি যুৱ মহোৎসৱ লগতে আমাৰ এই কাৰ্বি সাংস্কৃতিক প্ৰকল্প তাৰালাংচু কাৰ্বি বিপুল হ'ল যাক কয়, প্ৰকৃত ৰূপ দিবৰ কাৰণে তেখেতে আপ্ৰাণ চেষ্টা চলাইছে। আৰু ইতিমধ্যেই আমাৰ মূল তোৰণ দুখন তেখেতে স্থাপন কৰিলে, ইতিমধ্যে কনষ্ট্ৰাকশ্যন শেষ হ'ল।
লগতে আমাৰ নথেংকি আছে, লগতে বিভিন্ন আমাৰ কনষ্ট্ৰাকশ্যনসমূহ চলি গৈ আছে আৰু চলি গৈ থাকিব। ভাবিছোঁ এবাৰ 46তম আৰু সোণালী জয়ন্তীৰ কাৰণে আৰু 4টা বছৰ আছে। সেই 4টা বছৰৰ ভিতৰত আমাৰ তবিৰাম ৰহাং চাহাবে যিটো তেখেত পদক্ষেপ লৈছে সম্ভৱ সম্পূৰ্ণ হৈ উঠিলে। এইবাৰ কাৰ্বি যুৱ মহোৎসৱত আপোনালোকে মুখ্য অতিথি হিচাপে কাৰোবাক নিমন্ত্ৰণ কৰাৰ প্ৰস্তুতি চলাইছে নেকি? মুখ্য অতিথি হিচাপে প্ৰথম দিনাখন আমাৰ তবিৰাম ৰহাং CM কাৰ্বি আংলং, লগতে শেষৰ দিনা আমাৰ অসমৰ অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অংশগ্ৰহণ কৰাৰ এটা সম্ভাৱনা হৈছে। তেখেতৰ লগত আমি যোগাযোগ ৰাখিছোঁ, বহিম বুলি তেখেতে কথা দিছে। গতিকে তেখেতক আমি মুখ্য অতিথি হিচাপে আমি বিচাৰিছোঁ। লগতে আৰু এটা কথা, 18 তাৰিখ নিশা সদৰু নৰৱে চহৰত থকা এলিজাবেথ মেডো, যাক তেখেতৰ আৰু আন এটা নাম আছে বেলা, আহিব। তেখেতক আমি সম্বৰ্ধনা জনাম। কাৰণটো হৈছে কাৰ্বিসকলৰ সাজ পোছাক, বোৱা কটা আৰু কাৰ্বিসকলৰ যিটো ক্ৰাফ্ট প্ৰথম বিশ্ব দৰবাৰত এই মিউজিয়ামত তেখেতে ইণ্টাৰনেশ্যনেল মিউজিয়ামত লৈ গৈছে। তেখেতৰ প্ৰচেষ্টাত আমাৰ এই চিং মিউজিয়াম যিটো আমাৰ MP থিয়েটাৰ আমি তৈয়াৰ কৰিছোঁ, তেখেতৰ আদৰ্শত আৰু তেখেতৰ আমাক যিটো পৰামৰ্শ দিছে, সেই পৰামৰ্শ মৰ্মে আমি এই চিং মিউজিয়াম এটা আমি স্থাপন কৰিছোঁ। সেই সম্পৰ্কে তেখেতক আমি এটা সম্ভাৱনা কৰিছোঁ আৰু তেখেতে আহিম বুলি এই বিষয়তে আমাক কথা দিছে। আৰু ধন্যবাদ। কাৰ্বি যুৱ মহোৎসৱৰ কাৰ্বি কালচাৰ ছ'চাইটিৰ সভাপতিয়ে আমাক বিতংভাৱে এইবাৰ প্ৰস্তুতিৰ বিষয়ে আমাক অৱগত কৰিলে। তেখেতলৈ আমাৰ আচলতে প্ৰস্তুত 1,20 লাখ টকাৰ বাজেটক লৈ উদযাপন কৰিবলগীয়া 46 সংখ্যক কাৰ্বি যুৱ মহোৎসৱত এইবাৰ বুদ্ধিজীৱীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব। আছাম টাইমছ পোষ্ট, ডিফু।